হাই হেল্ল' নমস্কাৰ আসসালামু আলাইকুম জয় আহোম বন্ধুসকল পাই নেটৱৰ্কৰ বিষয়ে যি আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ দিবলৈ ওলাইছোঁ। খবৰটো হ'ল যে অহা 31 ছেপ্টেম্বৰলৈকে আপোনালোকে পাই নেটৱৰ্কৰ KYC সময়সীমা বান্ধি দিয়া হৈছে। আজি 14 জুলাইৰ পিছত আপুনি 31 ছেপ্টেম্বৰৰ ভিতৰত আপোনালোকে আপোনালোকৰ পাই নেটৱৰ্কৰ KYCটো সম্পূৰ্ণ কৰি ল'ব। নহ'লে আপোনাৰ অহা দিনত আপোনাৰ পাই নেটৱৰ্কৰ KYC কোনো ধৰণৰ বেনিফিট নাপায় বা পাই নেটৱৰ্কৰ কোনো ধৰণৰ মানে আপোনালোকে যিমানবিলাক মাইনিং কৰা কইনবিলাক জিৰ' ভেলু হৈ যাব, কোনো ধৰণৰ ভেলু নাথাকে। গতিকে পাই নেটৱৰ্কত মাইনিং কৰি আছে যদি কোনো বন্ধু বান্ধৱীসকলে অসমৰ চুককোণে বা অসমৰ বাহিৰত যিমানবিলাক বন্ধু বান্ধৱী আছে, যদি পাই নেটৱৰ্ক মাইনিং কৰি আছিলে আপোনালোকে পাই নেটৱৰ্কখিনি আপোনালোকে সম্পূৰ্ণ কৰিছে বা মাইনিং কৰি আছিলে, আপোনালোকে অতি সোনকালে KYC কৰাই লওক। KYC নকৰালে আপোনালোকৰ যিমানখিনি মাইনিং কৰা কইনছ আছে জিৰ' ভেলু হৈ যাব। 31 ছেপ্টেম্বৰৰ পিছত 31 ছেপ্টেম্বৰৰ আগত আপোনালোকে KYCখিনি আপোনালোকে কৰাব লাগিব। যদি KYCখিনি কৰাই লৈছে আপুনি 31 ছেপ্টেম্বৰৰ আগত, ইয়াত আপোনালোকৰ ভাল কথা। কিন্তু 31 ছেপ্টেম্বৰৰ ভিতৰত আপুনি যিমানে চেষ্টা কৰে আপোনালোকে KYC ছাবমিট কৰিব নোৱাৰিব, কাৰণ কোনো অপশ্যনেই নাথাকে KYCত। তো KYC সম্পূৰ্ণ সমস্যা আপোনালোকে আগতেই ইয়াৰ সময় সমাধান কৰিব লাগিব। 31 ছেপ্টেম্বৰৰ ভিতৰত ডেডলাইন বান্ধি দিয়া হৈছে। যোনে পাই নেটৱৰ্ক মাইনিং কৰিছিল বা মাইনিং কৰিব, সিহঁতে 31 ছেপ্টেম্বৰৰ আগত আপোনালোকে পাই নেটৱৰ্কৰ KYCৰ সম্পূৰ্ণ সমস্যা সমাধান কৰিব লাগিব। আৰু ইয়াৰ ভিতৰত কোনো ধৰণৰ বেছি ঝামেলা থাকিলে আপোনালোকে নিজে কৰিব নোৱাৰিলে মোৰ লগত যোগাযোগ কৰিব। হোৱাটছআপ যোগে হওক বা ফেচবুক বা মোৰ লগত বাস্তৱ মানে দেখা দেখি হ'লেও আপোনালোকে মোৰ লগত KYCৰ কাৰণে যোগাযোগ কৰিব। কাৰণ KYC এনে এটা বস্তু, যদি আপোনালোকে কোনো ধৰণৰ ভুল ত্ৰুটি হৈ যায় আপোনালোকৰ মাইনিং কৰা কইনৰ ভেলু একদম জিৰ' হৈ যাব। গতিকে এটা ভাল জনা মানুহক লৈ পেলাই আপুনি KYCখিনি কৰাব, আৰু নহ'লে মোৰ লগত যোগাযোগ কৰিব। আপোনালোকক মই KYC কৰাবলৈ সম্পূৰ্ণ সমস্যা সমাধান দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব সকলোৱে, যাতে অসমৰ চুকে কোণে সকলোৱে দেখি পায়, সকলোতে মানে মেছেজটো যায়, যাতে আপোনালোকে পাই নেটৱৰ্কৰ KYCটো আপোনালোকে অতি সোনকালে কৰিব পাৰে। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ'টো মই পাই নেটৱৰ্কৰ ওপৰত ৰেডি কৰি আছোঁ। যিহেতু সময় খুবেই কম, মাজত মাত্ৰ কেইটামান দিন আছে। 31 ছেপ্টেম্বৰৰ আগতেই আপোনালোকে আপোনালোকৰ পাই নেটৱৰ্কৰ KYC সম্পূৰ্ণ সমস্যাৰ সমাধানখিনি কৰি লওক। প্ৰফাইলৰ ছেটিংটো কৰি লওক। আপোনালোকে যদি আপোনালোকৰ যিটো চেকলিষ্টৰ 9 ষ্টেপ আছিল, যিটো মেইনেট চেকলিষ্ট হয় পাই ব্ৰাউজাৰত, প্ৰায় যিটো মেইন আপোনালোকে মাইনিং কৰা ছেটত যাব, গৈ পেলাই পাই মাইনেটত যাব। মাইনেট গৈ পেলাই চেকলিষ্ট যিটো আছে মেইনেট চেকলিষ্টত 9টা ষ্টেপ আছে। 1ৰ পৰা 8টালৈকে আপোনালোকে নিজে ছেটআপ কৰিব। এটা কৰি আপোনালোকে পাই নেটৱৰ্ক ডাউনলোড কৰিব। তাৰপিছত পাই ব্ৰাউজাৰত আপোনালোকে ৱালেট বনাব। ৱালেট বনোৱাৰ পিছত আপোনালোকক এটা পাছফ্ৰেজ দিয়া হ'ব 24টা ৱাৰ্ড। সেই 24টা ৱাৰ্ডক আপোনালোকে ছেভ কৰিব, কপি কৰিব। এটা লাহে এটা ঠাণ্ডা দিমাগে কৰিব। যিটো আপোনালোকে পাই নেটৱৰ্কৰ এবাৰেই আহিব আপোনালোকৰ পাছফ্ৰেজবিলাক যদি আপুনি হেৰাই পেলাই, পাই নেটৱৰ্ক একদম জিৰ' ভেলু হৈ যাব। যিমানখিনি আগত মাইনিং কৰিছে সেইখিনি একদম জিৰ' ভেলু হৈ যাব। গতিকে যেতিয়া আপোনালোকে পাই নেটৱৰ্কৰ KYC কৰাব, আপোনালোকৰ পাছফ্ৰেজ যিটো হ'ব 24টা ৱাৰ্ডৰ পাছফ্ৰেজ, সেইখিনি আপোনালোকে অতি যতনকৈ কপিকৈ ভাল এটা জেগাত ডকুমেণ্টছকৈ ৰাখি দিব। যিটো মোবাইলত, কম্পিউটাৰত বা ডেস্কটপত আপুনি যেনেকৈ ডকুমেণ্ট ৰাখি পেলাই আপোনালোকে ছেভ কৰি ৰাখি দিব, যাতে আপোনাৰ পাই নেটৱৰ্কৰ এইটো পাছফ্ৰেজ বুলি যেতিয়া সময় লাগে আপোনালোকে কপি কৰি আনি পেলাই আপোনালোকে এই পাই নেটৱৰ্কৰ কামখিনি আপোনালোকে কৰিব পাৰে। 24টা পাছফ্ৰেজৰ বাহিৰে আপোনালোকৰ পাই নেটৱৰ্কৰ কোনো কাম নাই। বাকীখিনি কাম আপোনালোকে কৰি পেলাইছে। যেতিয়ালৈকে ৱালেট বনাব, প্ৰায় ব্ৰাউজাৰ ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত ডাউনলোড কৰাৰ ছেকেণ্ড কাম হ'ব আপোনাৰ ৱালেট বনোৱা। ৱালেট ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট ৱালেটৰ অপশ্যন আপোনালোকে টাচ কৰিব। ক্ৰিয়েট অপশ্যনত গৈ পেলাই আপোনাৰ নিউ ৱালেট হ'ব। ৱালেট জেনেৰেট কৰিব দিব। যেতিয়া ৱালেট জেনেৰেটত টাচ কৰিব, তেতিয়া আপোনালোকৰ এটা বক্সত 24টা পাছফ্ৰেজ আহিব। সেই 24টা পাছফ্ৰেজ আপোনালোকে অতি যতনকৈ ছেভ কৰি কপি কৰি ৰাখিব লাগিব। আপোনালোকে হোৱাটছআপত ৰাখক বা মোবাইলত নোটবুক আছে, কিপেড নোট আছে, তাত ৰাখক বা যেনেকৈ হওক আপোনালোকে কপি কৰি বস্তুখিনি ৰাখি দিব। ৰাখি পেলাই থাৰ্ড কাম হ'ব আপোনালোকৰ, 3 নম্বৰ কাম হ'ব আপোনালোকৰ এই যিটো কনফাৰ্ম কৰিবলৈ যে আপোনালোকে ৱালেটটো বনাইছে, এইটো আপোনাৰ একাউণ্ট হয়। সেই 3 নম্বৰ অপশ্যনত আপোনালোকৰ সেই কপি কৰা 24টা ৱাৰ্ড কপি কৰা যি আপোনালোকৰ যিখিনি পাছফ্ৰেজ আছে, সেই পাছফ্ৰেজখিনি 3 নম্বৰ অপশ্যনত আপোনালোকে চেকলিষ্টত কপি কৰি পেষ্ট কৰিব লাগিব। পেষ্ট কৰাৰ পিছত আপোনালোকে অ'কে দেখাব। তেতিয়া আপোনালোকৰ 3 নম্বৰ ষ্টেপ কমপ্লিট হৈ যাব। 4 নম্বৰ ষ্টেপ হ'ব আপোনালোকৰ লকআপৰ ছিষ্টেমটো হ'ল আপোনালোকে 1 বছৰৰ পৰা 6 মাহৰ পৰা 3 বছৰলৈকে লকআপ আছে।
কোনে কোনে কিমান দিনৰ কাৰণে লগ আপ কৰিব, কিমানখিনি কইন্স আপোনালোকে 1 বছৰ কৰিব পাৰে, 6 মাহো কৰিব পাৰে, 3 বছৰো কৰিব পাৰে। এনেকুৱা চিষ্টেম আছে, ভাগে ভাগে আপোনালোকে দেখাই আছোঁ, দেখি থাকিব আমাৰ স্ক্ৰীণত যে আপোনালোকে লগ আপ কৰিব কিমান দিনৰ কাৰণে। 3 বছৰৰ পৰা 6 মাহৰ ভিতৰত আপোনালোকে লগ আপ কৰিব পাৰিব। ফাৰ্ষ্ট টাইম 6 মাহ, তাৰপিছত 1 বছৰ, তাৰপিছত 1.5 বছৰ, তাৰপিছত 2 বছৰ, 3 বছৰ, এনেধৰণে আপুনি লগ আপ কৰিব পাৰিব। লগ আপ কৰাৰ এটা বেনিফিট আছে, আপোনালোকৰ যেতিয়া পাই নেটৱৰ্কৰ কইন্সখিনি আপোনালোকৰ ধৰক আপোনাৰ হাতত 500 কইন্স আছে, আপোনাৰ ইয়াৰ পৰা 50% লগ আপ কৰক বা 100% লগ আপ কৰক বা আপোনালোকৰ 10% লগ আপ কৰক, এনেকুৱা ধৰণৰ লগ আপ চিষ্টেম আছে। এই লগ আপখিনি কৰাৰ পিছত এইটো আপোনাৰ 4 নম্বৰ লগ আপ হ'ব। লগ আপটো কৰাৰ পিছত আপোনালোকে একাউণ্ট শ্বেয়াৰ কৰিব লাগিব। শ্বেয়াৰ একাউণ্ট মানে আপোনাৰ মোবাইল নম্বৰ, ফেচবুক একাউণ্ট ভেৰিফিকেশ্যন খুজিব। তেতিয়া আপোনাৰ যিটো মোবাইল নম্বৰ আপোনালোকে দিব, সেইটো মোবাইল নম্বৰ আপোনালোকৰ একদম মানে আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰ দিব, অৰিজিনেল নম্বৰ দিব, যিটো আপোনাৰ সম্পূৰ্ণ আপোনালোকৰ লগত থাকে, আপোনাৰ আইডিৰ দ্বাৰা বা আপোনাৰ বেংকৰ পাছবুকত লিংক থকা ভাল এটা নম্বৰ, যিটো আপোনালোকে আধাৰ কাৰ্ডত লিংক আছে, এনেধৰণৰ এটা ভাল নম্বৰ দিব। লাইফ টাইম নম্বৰ থাকিব আপোনাৰ, 100 ইয়াৰ্ছ গেৰাণ্টি এইটো পাই নেটৱৰ্কৰ। তাৰপিছত আপোনাৰ 6 নম্বৰত আপোনাৰ হ'ব KYC ছাবমিট কৰা। KYC ছাবমিট কৰাৰ কাৰণে আপোনালোকে প্ৰথমে KYC এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত আপোনালোকে প্ৰথমতে KYCৰ আপোনালোকৰ অপশ্যন নাহে। যেতিয়া আপোনালোকৰ হাতত 20টাৰ পৰা 30টা কইন থাকিব, তেতিয়া আপোনালোকৰ KYC আবেদন কৰিব পাৰিব বা 10টা কইনৰ ওপৰত লাগিব KYC কৰাৰ কাৰণে। কাৰণ আপুনি খোলা 2-3 মাহৰ ভিতৰত KYC নহয়, কমচে কম ধৰক আপোনালোকৰ 3 মাহ 4 মাহ যোৱাৰ পিছত যেতিয়ালৈকে আপোনাৰ হাতত আপোনাৰ মোবাইলত 15ৰ পৰা 20টা কইন একেলগে একাঠা হৈছে, তেতিয়া আপোনালোকে KYC আবেদন কৰিব। তেতিয়া আপোনালোকৰ KYCখিনি হৈ যাব। আপুনি হাতত 5টা কইন থাকে, তেতিয়াহ'লে আপোনালোকে KYC কৰিব নোৱাৰিব। কমচে কম মিনিমাম ধৰক 20 কইন্স আপোনালোকৰ হ'লে আপোনালোকে একাউণ্টটো KYC কৰিব পাৰিব। তেতিয়া আপোনাৰ KYC কৰাৰ পিছত আপোনালোকে KYCৰ ফাৰ্ষ্ট টাইম এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত আপোনালোকে কিমান সময় দিব, 1 দিন, 2 দিন, 3 দিন বা 15 দিনৰ ভিতৰত আপোনালোকৰ ন'টিচ আহিব। ন'টিফিকেশ্যন অহাৰ পিছত KYC আপোনালোকে আধাৰ কাৰ্ডৰ দ্বাৰা বা ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, মানে 3-4টাৰ পৰা যিকোনো এটা চিলেক্ট কৰিব আপোনালোকে। যেতিয়া আপোনালোকে চিলেক্ট কৰিব, এটা চিলেক্ট কৰিব, আধাৰ কাৰ্ডৰ ফটো দিব লাগিব, অৰিজিনেল আধাৰ কাৰ্ড আপোনালোকে সন্মুখত ৰাখি পেলাই KYCৰ ছাবমিট কৰিব লাগিব। যেতিয়া KYC ছাবমিট কৰিব, আধাৰ কাৰ্ডৰ যিখিনি ঠিকনা আছে, এটা আখৰ যাতে লৰচন নহয়, আৰু আপোনাৰ যিটো পোষ্ট অফিচৰ ঠিকনা আছে, পিনক'ডৰ ঠিকনা আছে, ডিষ্ট্ৰিক্ট লেভেলৰ বা আপোনাৰ গাঁৱৰ যিটো ৰুট মানে ঠিকনা, আপোনাৰ মেইন ঠিকনা যিটো পোষ্ট অফিচৰ ঠিকনা, সম্পূৰ্ণখিনি এটা আখৰো ভুল নোহোৱাকৈ আপোনালোকে এটা এটাকৈ বহাই যাব। আৰু আপোনাৰ ইয়াত আপোনাৰ যেনেধৰণে আপোনালোকে এই ID বনায় বা আপোনাৰ ফ্লিপকাৰ্ট, এমাজনৰ নিচিনা যেনেকৈ আপোনাৰ এটা ID বনোৱা হয়, চেম তেনেকৈ আপোনাৰ এটা ফিল আপ কৰি পেলাই আপোনাৰ এই 6 নম্বৰ যদি KYC 7 নম্বৰ ষ্টেপত আহিব, 6 নম্বৰ ষ্টেপত আহিব আপোনালোকৰ KYC যেতিয়া ভেৰিফিকেশ্যন খুজিব, তেতিয়া আধাৰ কাৰ্ড ছাবমিট কৰিব। তেতিয়া আপোনাৰ যেতিয়া আপোনাৰ আধাৰ কাৰ্ড ছাবমিট কৰি দিব, আপোনাৰ সম্পূৰ্ণ ঠিক পিনক'ড, লাষ্টত পিনক'ড বহাব, আপোনাৰ যিটো পোষ্টক'ড আছে, পোষ্টক'ডটো বহাৰ পিছত ছাবমিট কৰাৰ পিছত তেতিয়া আপোনাৰ লাইভ চেকনেছ আহিব। আপোনাৰ ভিডিঅ' কলৰ দ্বাৰা আপোনাৰ লাইভ চেক কৰা হ'ব যে আপুনি মানুহটো আপোনাৰ আধাৰ কাৰ্ডত থকা মানুহ আপুনি হয়, আৰু আপুনি সেইজন মানুহ সেই বুলি আপোনালোকক লাইভ ভিডিঅ' চেকনেছ কৰা হ'ব। লাইভ ভিডিঅ'ত আপোনালোকৰ লাইভ ভিডিঅ' হ'ব, আপোনাৰ লেফ্ট ৰাইট কৰিব দিব আপোনালোকৰ KYC। প্ৰথমতে আপোনাৰ লাইভ ফটো ল'ব, এটা ফেচ টু ফেচ, তাৰপিছত এটা স্মাইল হাঁহি দ্বাৰা এটা ফটো ল'ব, তাৰপিছত ৰাইট চাইডত এটা ফটো ল'ব, এনেকৈ অ'কে হৈ যাব। তেতিয়া আপোনাৰ লেফ্ট চাইডত মাৰিব ক'ব, তেতিয়া আৰু এটা ক্লিক হৈ যাব। তেতিয়া আপত এটা কৰি মানে দিব ফটো, আৰু এটা ডাউন এনেকৈ স্ক্ৰীণত আপোনালোকে লাইভ চেকনেছৰ দ্বাৰা মানে 4-5টা লাইভ চেকনেছ ফটো হ'ব। তেতিয়া আপোনালোকৰ KYC অ'কে হৈ যাব বা আপোনালোকৰ KYC ছাবমিট হৈ যাব। এনেধৰণৰ KYC কৰাৰ পিছত আপোনাৰ ছাবমিট কৰাৰ পিছত আপোনালোকে 15 দিন ধৈৰ্য ধৰিব লাগিব। 15 দিন পিছত আপোনালোকৰ KYCৰ কাম মানে ৰিজাল্ট আহিব আপোনালোকৰ KYC এপ্লাই কৰা। যেতিয়া লাইভনেছটো আপোনাৰ চেক ফুল এণ্ড ফাইনেল হৈ যাব, তেতিয়া আপোনাৰ অ'কে ছাকচেছফুল দেখাব, আপোনালোকৰ লাইভনেছ চেক ছাকচেছফুল, আৰু আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰাৰ পিছত 15 দিনমান পিছত আপোনালোকৰ KYC ভেৰিফিকেশ্যন আপোনাৰ ৰিজাল্ট আহিব। ৰিজাল্ট অহাৰ পিছত আপোনালোকে অট'মেটিক মাইগ্ৰেশ্যন হৈ যাব। আপোনাৰ 9 নম্বৰ 8 নম্বৰ কামটো আমাৰ যিটো ক'ৰ টিম আছে, ক'ৰ টিমে কৰিব। আপোনাৰ 7 নম্বৰলৈকে আপোনালোকৰ নিজৰ খালি ছাবমিট কৰিব, KYCলৈকে লাইভ চেকনেছলৈকে ছাবমিট কৰিব, আৰু 8 আৰু 9 নম্বৰ যিখিনি মাইগ্ৰেশ্যনটো মেইননেট কমপ্লিট, সেইবিলাক ক'ৰ টিমৰ কাম। আপোনালোকে 7 নম্বৰ 7 নম্বৰলৈকে KYC ছাবমিট কৰিব। এইখিনি কাম, আৰু এইখিনি কাম কৰাৰ পিছতে আপোনালোকৰ
পাই নেটৱৰ্কৰ যিমানখিনি কইন আছে 100, 100, 200, 1000, 2000, 5000 যিমানবিলাক কইন আছে আপোনালোকৰ এভেইলেবল বেলেঞ্চত পাই যাব মেইন বেলেঞ্চৰ পৰা য'ত আপোনালোকে মাইনিং কৰি আছে তাত যিমানেই নেদেখক 5000, 1000, 10000 যিমানেই নেদেখক যেতিয়া KYC কৰাব তাৰপিছত ট্ৰান্সফাৰ হৈ পেলাই আপোনালোকৰ ৱালেটত আহিব ৱালেটত অহাৰ পিছত আপোনালোকে এইখিনি সম্পূৰ্ণ আপোনালোকে ইউজ কৰিব পাৰিব যেতিয়ালৈকে আপোনালোকে KYC সম্পূৰ্ণ কাম নকৰে তেতিয়াহ'লে আপোনালোকৰ পাই নেটৱৰ্কৰ কোনো ধৰণৰ কাম নাই একদম জিৰ' ভেলু হৈ যাব আপোনালোকৰ 31 ছেপ্টেম্বৰৰ পিছত গতিকে অতি সোনকালে আপোনালোকে পাই নেটৱৰ্কৰ KYC খিনি কৰাই লওক 31 ছেপ্টেম্বৰৰ আগত আজি 14 তাৰিখ 14 জুলাই কালি 15 জুলাই তাৰপিছত মাজত থাকিব আৰু 31 ছেপ্টেম্বৰৰ আগত প্ৰায় আঢ়ৈ মাহ থাকিব এই আঢ়ৈ মাহ সময়ৰ ভিতৰতে আপোনালোকে আপোনাৰ পাই নেটৱৰ্কৰ KYC অতি সোনকালে সমাধান কৰক KYC সমস্যা যদি কোনো অসুবিধা পাইছে মোৰ লগত যোগাযোগ কৰিব হোৱাটছআপ নম্বৰ মোৰ ডিছক্ৰিপশ্যনত দিয়া যাব আৰু সকলোৱে চিনি পাব মোৰ ঘৰ ৰূপহী নগাঁও অসম আৰু অসমৰ যিকোনো ধৰণৰ জেগাৰ মানুহৰ মই এই পাই নেটৱৰ্কৰ KYCৰ বিষয়ে সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিম গতিকে ভালে থাকিব কুশলে থাকিব মংগলে থাকিব আৰু দোয়া কৰিব অতি সোনকালে পাই নেটৱৰ্কৰ অপেন মানিত আমি দেখিবলৈ পাম ডিচেম্বৰলৈকে আপোনালোকে পাই নেটৱৰ্কৰ অপেন মানি দেখিবলৈ পাব আৰু ছেপ্টেম্বৰ মাহৰ ভিতৰত আপোনালোকে আপোনালোকৰ পাই নেটৱৰ্কৰ KYC কামবিলাক সম্পন্ন কৰিবলৈ মই আশা ৰাখিলোঁ আৰু সকলোৰে দোয়া কৰিব আশীৰ্বাদ কৰিব আৰু আমি আগতো এনেধৰণৰ পাই নেটৱৰ্কৰ লৈ পেলাই ভিডিঅ' বনাই থাকিম গতিকে আজিলৈকে আহিছোঁ সকলোৱে মোৰ চেনেলটো ফ'ল' কৰি দিব সম্পূৰ্ণ ভিডিঅ'খিনি চোৱাৰ বাবে ধন্যবাদ মোৰ চেনেলটো ফ'ল' কৰি দিব বাহাৰুদ্দিন ফেচবুক পেজ অফিচিয়েল আৰু যোনে ইউটিউবত চাই আছিলে বাহাৰ ষ্টুডিঅ' মোৰ ইউটিউব চেনেল আপোনালোকে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে মোৰ ভিডিঅ'খিনি আপোনালোকে পাই যায় আৰু পাই নেটৱৰ্কৰ যিকোনো ধৰণৰ নিউজ পাই আপোনালোকে মোৰ দ্বাৰা পাই যাব যিমানখিনি লঞ্চ হোৱাৰ ডেট বা KYC লাষ্ট ডেট আপোনালোকে এতিয়ালৈকে মোৰ পাই যাব KYC সমস্যা সমাধানৰ যিমানখিনি পাই নেটৱৰ্কৰ নিউজ আছে মোৰ এইটো চেনেলতে পাই যাব গতিকে পাই নেটৱৰ্কৰ নিজৰ কাৰণে মোৰ চেনেলটো আপোনালোকে খবৰৰ কাৰণে মোৰ চেনেলটো ফ'ল' কৰি দিব ফেচবুক পেজ অফিচিয়েল বাহাৰ আৰু ইউটিউবত বাহাৰ ষ্টুডিঅ' গতিকে আজি ইয়ালৈকে আহিছোঁ আকৌ আহিম পাই নেটৱৰ্কৰ বিষয়ে ভাল খবৰ লৈ পেলাই